নমস্কাৰ। আদৰ্শ বিদ্যালয়ৰ কিছুমান পোষ্টৰ মেৰিট লিষ্ট দিয়া হৈছে। এছিষ্টেণ্ট টিচাৰ আৰ্টছ, এছিষ্টেণ্ট টিচাৰ ছায়েন্স, গ্ৰেজুৱেট টিচাৰ আৰ্ট, গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰু কিছুমান পোষ্ট গ্ৰেজুৱেট টিচাৰৰ লগতে প্ৰিন্সিপাল পোষ্টৰ মেৰিট লিষ্ট দিয়া হৈছে। তো আপোনালোকে দেখাই পাইছে আদৰ্শ বিদ্যালয় সংগঠন আসাম মেৰিট লিষ্ট অফ সিলেক্টেড কেণ্ডিডেট ফৰ ডিফাৰেণ্ট পোষ্ট অফ টিচাৰ এক্সেট্ৰা অফ আদৰ্শ বিদ্যালয় অফ আসাম। তো সিলেকশ্যন প্ৰচিডিউৰ কি আছিল, ক্ৰাইটেৰিয়া তো ইয়াত দিয়া আছে, আপোনালোকে চাই লওক। তাৰপিছত লিখা আছে সিলেক্টেড কেণ্ডিডেট শ্বেল হেভ টু ছাবমিট এ ৰিটেন কনচেণ্ট আণ্ডাৰটেকিং ৰিগাৰ্ডিং জইনিং ইন এনি আদৰ্শ বিদ্যালয় অফ আসাম as per format within 2 days from the date of issue of this notice through mail. Recruitment avs.assam@gmail.com. Undertaking copy at Annexure B. Annexure A selected candidate নাম দিয়া আছে আৰু Annexure B আণ্ডাৰটেকিংটো দিয়া আছে। তো এই নোটিছখন ইমেইলখন পোৱাৰ 2 দিনৰ ভিতৰতে আণ্ডাৰটেকিংখন দিব লাগিব। এইখন হ'ল এছিষ্টেণ্ট টিচাৰ আৰ্টছ সিলেক্টেড কেণ্ডিডেট, আপোনালোকে চাই লওক। এইটো হ'ল এছিষ্টেণ্ট টিচাৰ ছায়েন্স। তো ভিডিঅ'খন পোষ্ট কৰি আপোনালোকে চাব পাৰে আপোনাৰ নাম আছে নে নাই। এইটো হ'ল গ্ৰেজুৱেট টিচাৰ আৰ্টছ, তাৰপিছত হ'ল গ্ৰেজুৱেট টিচাৰ ছায়েন্স। তো ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়া আছে, কেণ্ডিডেট নেম দিয়া আছে, ফাদাৰ নেম দিয়া আছে। তাৰপিছত হ'ল পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু ছায়েন্স, সকলো ছাবজেক্টত দিয়া নাই, কেইটামান ছাবজেক্টত দিছে। তাৰপিছত হ'ল কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ দিয়া আছে। তাৰপিছত আণ্ডাৰটেকিংখন Annexure B, আই নামটো লিখি দিব, চন অফ বা ডটাৰ অফ লিখি দিব। তাৰপিছত যি পোষ্ট হয় এইটো টিক মাৰ্ক দিব। তাৰপিছত দিয়াই আছে, তাৰমানে আণ্ডাৰটেকিংটো দিব লাগে। আপোনালোকে অসমৰ যিকোনো ঠাইতে জবটো দিলে কৰিব লাগিব, এইটোৱে আণ্ডাৰটেকিং দিব লাগে। তাৰপিছত ইয়ৰ ফেথফুলি ছিগনেচাৰ দিব, নেম আপোনাৰ নামটো দিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব আৰু ডেট। তো এইটো 2 দিনৰ ভিতৰতে দিব লাগিব, মেইলখন পোৱাৰ পিছত 2 দিনতে। তাৰপিছত প্ৰিন্সিপাল পোষ্টৰ কাৰণে দিছে মেৰিট লিষ্ট। অনিন্দিতা গোহাঁই, বন্দনা ভাৰদ্বাজ, তাৰপিছত সঞ্জীৱ চেত্ৰী, ষ্টেফেন ইছলাৰী, এইবিলাক হ'ল প্ৰিন্সিপাল পদৰ বাবে চিলেক্টেড হৈছে, মেৰিট লিষ্ট দিয়া হৈছে। ধন্যবাদ।